বোকাজানত অসম ইউনিফাইড কাৰাটে সংস্থাৰ নতুন জিলা সমিতি গঠন। পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ঔদ্যোগিক নগৰী হিচাপে পৰিচিত বোকাজানৰ TNC ভৱনৰ সভাকক্ষত অসম ইউনিফাইড সংস্থাৰ পৰামৰ্শত নতুনকৈ গঠন কৰা হৈছে পূব কাৰ্বি আংলং জিলা সমিতি। উল্লেখ্য যে পূৰ্বতে বোকাজানত পূব কাৰ্বি আংলং কাৰাটে সংস্থা নামেৰে সমিতি গঠন কৰা হৈছিল যদিও উক্ত সংস্থাটোৰ প্ৰশিক্ষাৰ্থীসকলে কেৱল অসমত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহতহে অংশগ্ৰহণ কৰিব পাৰিছিল। কিন্তু ইউনিফাইড কাৰাটে সংস্থাৰ প্ৰশিক্ষণ লোৱাৰ প্ৰশিক্ষাৰ্থীসকলে ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু অলিম্পিকৰ দৰে খেলতো অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব। অতুল বৰগোহাঁই পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত অসম ইউনিফাইড কাৰাটে সংস্থাৰ সহকাৰী সম্পাদক ডিডি ডেকা ৰজাৰ, বোৰ্ড অধ্যক্ষ ফিলিপ তেৰণ, বিবেকানন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সমীৰ মজুমদাৰ, দীপক দাস, নৰেন হাজৰিকা, সুভাষ দেৱনাথ, মনোজ বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত সভাতে 13জনীয়া এক শক্তিশালী সমিতি গঠন কৰি সকলোকে দায়িত্বভাৰ অৰ্পণ কৰা হয়। ইফালে নৱনিৰ্মিত সমিতিখনত বৰ্তমানলৈকে সভাপতিৰ দায়িত্ব কাকো অৰ্পণ কৰা হোৱা নাই যদিও কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয় ফিলিপ তেৰণক। উপসভাপতিৰ দায়িত্বত থাকিব দীপক দাস আৰু নৰেন হাজৰিকা। সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হয় বিমল বসুমতাৰী আৰু দেবু শৰ্মাৰ লগতে কেইবাজনো ব্যক্তিক বিভিন্ন বিভাগত দায়িত্বৰ ভাৰ দিয়া হয়। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। আমাৰ যিখন ষ্টেটত বডি আছে ইউনিফাইড কাৰাটে এছ'চিয়েশ্যন বুলি, আমি তাৰ পৰামৰ্শ মতে আজি আমি বোকাজানত কাৰাটে এছ'চিয়েশ্যন অফ কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং বুলি কমিটিখন বনাইছোঁ। এই আমাৰ ষ্টেটত দুখন কমিটি আছে, ষ্টেট এছ'চিয়েশ্যন আছে। এটা হ'ল আপোনাৰ অল আছাম কাৰাটে এছ'চিয়েশ্যন আৰু এটা হ'ল ইউনিফাইড কাৰাটে এছ'চিয়েশ্যন। আমি এই ইউনিফাইড কাৰাটে এছ'চিয়েশ্যনৰ আণ্ডাৰতে আমি তেখেতৰ পৰামৰ্শমতে আজি এই কাৰ্বি আংলং কাৰাটে এছ'চিয়েশ্যন অফ ইষ্ট কাৰ্বি আংলং বুলি কমিটিখন বনাবলৈ আহিছোঁ। 13জন মেম্বাৰ ৰাখিছোঁ। আমি বৰ্তমান যিখন সভাপতি হ'ব সেইখন আজি আমি হোল্ড কৰি ৰাখিছোঁ। এইটো নেক্সট আমাৰ এক্সিকিউটিভ মিটিঙত আমি কিবা হ'ব। আমাৰ কাৰ্যকৰী সভাপতি আমি কিবা কৰিছোঁ। কাৰ্যকৰী সভাপতি হিচাপে আমাৰ ফিলিপ তেৰণ ডাঙৰীয়া তেখেতক আমাৰ কাৰ্যকৰী সভাপতি হিচাপে কিবা কৰিছোঁ। আমাৰ নেক্সট কাৰ্যসূচীবিলাক আমি নেক্সট এক্সিকিউটিভ মিটিঙতহে আমি ডিচাইড কৰিব পাৰিম যে কি কাৰ্যসূচী ল'ব পৰা যাব। আমি মষ্ট প্ৰবলি আমি ডিষ্ট্ৰিক্ট লেভেলত এটা চেম্পিয়নশ্বিপ পাতিম বুলি আমি আশা কৰি আছোঁ। তো অভিভাৱক দুখী নহয়, সিহঁতে যিটো এতিয়া বহুত কাৰণ থাকে, ধৰক কি কাৰণত এতিয়া ওলাই গৈছে আমিও ক'ব পৰা নাই। আমাক যদি জনালেহেঁতেন আমি নিশ্চয় সেইটো ৰেক্টিফাই কৰিবলৈ চেষ্টা কৰিলোহেঁতেন। হয়, কাৰাটে হ'ল ধৰক এটা ফিজিকেল গেম, ফিজিকেল ফিটনেছৰ গেম। কাৰাটে কৰিলে আপোনাৰ ফিজিকেল ফিটনেছটো প্ৰথম আপোনাৰ মেইন ফিজিকেল ছেল্ফ ডিফেন্স। চ' যাৰ এই কিবাটো থাকে যে আপুনি ফিজিকেলি ফিট হৈ থাকিবলৈ বিচাৰে, তো আপোনাৰ কাৰাটে বা এনি মাৰ্চেল আৰ্ট আপুনি কৰিব পাৰে। লগতে স্পৰ্টছৰ থ্ৰুদি আপুনি আজি ধৰক আপুনি দেখিছে ডাঙৰ স্পৰ্টছত আপুনি গেম পাৰ্টিচিপেট কৰিব পাৰে। চ' আমাৰ এই এটা প্লেটফৰ্ম দিছোঁ যাতে এই যে প্লেটফৰ্মত যদি কিবা জড়িত হয় আপোনালোকে স্পৰ্টছ কেৰিয়াৰটো বনাব পাৰে। ৰিপৰ্টাৰ লাইভ অসম।